আমি আহিছোঁ মেঘালয়ৰ চেৰাপুঞ্জীৰ ঠেংখাৰেং পাৰ্কলৈ। এইখন মেঘালয়ৰ চেৰাপুঞ্জীৰ এখন বহুত ধুনীয়া আৰু ডাঙৰ পাৰ্ক। ইয়াৰ পাৰ্কলৈ যাবৰ বাবে ইয়াত টিকট কাটিছোঁ। ইয়াৰ প্ৰৱেশ পথ আমি সোমাই আহিছোঁ। ইয়াত কেৱল দেখিব সেউজীয়া আৰু সেউজীয়া, বহুত ধুনীয়া গছ গছনিৰে পৰিপূৰ্ণ এখন পাৰ্ক। আগতে কেইবাবাৰো আহিছিলোঁ যে ইয়ালৈ, তেতিয়া মানে ডাৱৰ আছিলে, গোটেই ডাৱৰে ভৰ্তি হৈ থাকে, বহুত ধুনীয়া লাগিছিলে। আজি কিন্তু ডাৱৰ নাই। ভিডিঅ'টোৰ মাজেৰে গোটেই পাৰ্কখনৰ ভিতৰত কি আছে কি নাই কেনেকুৱা এই সকলোখিনি দেখা পাব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এইটো কি মাত, কি জিলিৰ নিচিনা ন? সেইটো হেৰি কিবা ইয়াত হাবিবিলাকত মাত ওলাই, মই গাড়ীটো আহোঁতে শুনিছোঁ। এইয়া ল'ৰা ছোৱালী ইয়াত জোলনাত জুলি আছে, দেখিছেনে? আমাৰ ইয়াতো পাৰ্কবিলাকত জোলনা থাকে, কিন্তু তথাপিতো ইয়াত ডাৱৰ থাকে যে ডাৱৰৰ মাজত খেলাটো বহুত ভাল লাগে। ইমান ধুনীয়া ফুলবোৰ চাচোন, চব ফুলিছে। ফুল ভাল পাওঁ, কি ধুনীয়াকৈ আহি ফুল পাই গৈছোহি। ফুট থকা ইমান ধুনীয়া প্লেন, বহুত ধুনীয়া লাগিছে। এইপিনৰ বাংলাদেশখন ধুনীয়াকৈ দেখি নহয়নে? কিন্তু এইখিনি মানে ডাৱৰ, মানে এতিয়া গোটেই ডাৱৰ আছে যে সেইকাৰণে নাহে। শুনা, ৱাটাৰফলৰ মাতটো শুনিছা? বা ৱাটাৰফলৰ মাতটো ইমান ধুনীয়াকৈ আহিছে। আমি যে অথনি চাই আহিলোঁ ৱাটাৰফলটো, সেইটোৰে মাত এইটো। অথনি চাই অহা ৱাটাৰফলটোৰে মাত। ধুনীয়া চিনেৰী দেখি আমাৰ লগৰ শিৱাশ্ৰী এইয়া ফটো উঠিবলৈ ধৰিছে। তাই ডিজাইনটো বহুত ধুনীয়া ন? কাঁইটৰ নিচিনা, এডাল পাত সিফালে এডাল পাত ইফালে, কাঁইটৰ নিচিনা। কাঁইটে কিন্তু ইয়াতহে হ'ব, আমাৰ তালৈ নিলে নহয়। বৰ ধুনীয়া লাগিছে দেই ফুল। এলেকাটো বহুত ডাঙৰ, কিন্তু ইমান ভাল লাগিছে। এইখিনিতে আমাৰ লগৰ ইহঁতে বহিছেহি অলপ। এইখিনিতে বহিবলৈ খুব ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। মানুহে ঘূৰি ঘূৰি যেতিয়া ভাগৰ লাগে, কিছু সময় ইয়াতে বহি পৰিৱেশটো উপভোগ কৰিব পাৰে। এনেদৰে বহুত কেইঠাইত এনেদৰে বহাৰ ব্যৱস্থা আছে। আমি এতিয়া এপিনে ওলাই যামগৈ আৰু ন? এইয়া কিমান গছ দেখিছেনে? সৰু ডাঙৰ বহুতো গছ এয়া শাৰী শাৰীকৈ ৰুই থোৱা আছে। গোটেই পৰিৱেশটো গছেৰেই সেউজীয়া কৰি ৰাখিছে। ইয়াততো প্ৰদূষণৰ লেখমাত্ৰও নাই। কম ধুনীয়া লাগেনে ইয়াতে যেতিয়া ডাৱৰবোৰ আহি গোট খায়হি। ইয়াত যদি এতিয়া অলপ সময় বহি থকা যায়, ডাৱৰটো আহি যাব, বহিব নে কি? নে দেৰি হ'বগে নহয়? নে যাওঁগে আৰু? এইটো এজেলিয়া হয় জানো? এজেলিয়া কালাৰটো বৰ ধুনীয়া লাগে, ৰাণী কালাৰ, ধেৰ ফুলিছে। এই পাৰ্কখন দেখিছেনে ইমান চাফা? আমি আহোঁতে ইয়াত পলিথিন আনিবলৈ দিয়া হোৱা নাই। গোটেই প্ৰতিপালটো খুব ধুনীয়াকৈ কৰিছে। ইয়াত ৱেডাৰটোও ভাল, সেইকাৰণে গছবোৰো ভাল হয়। কি ধুনীয়া গ্ৰীণ, বহুত সময় যেন বহি কটাম। আমি এতিয়া যামগৈ, কিন্তু আহাৰ বাটত এইজোপা দেখিলোঁ। ইনডোৰ প্লেন কৰি ৰাখোঁ আমি ঘৰত, গছজোপাত দি দিছে, ইমান ধুনীয়া লাগিছে। গোটেই গছখিনি বহুত ধুনীয়াকৈ সজাইছে। পাৰ্কখনৰ ধুনীয়া সেউজীয়া পৰিৱেশ উপভোগ কৰি পেলাই এয়া আমি এতিয়া উভতি আহিছোঁ, পাৰ্কৰ পৰা ওলাই আহিছোঁ। তাৰপিছত আমি এয়া আহিছোঁ ছেভেন ছিষ্টাৰ্ছ ফলছ চাবলৈ। এইয়া আমি পাই গৈছোঁহি। আজি ৱাটাৰফলছটো বৰ ধুনীয়াকৈ ওলাইছে। এইটো ছেভেন ছিষ্টাৰ ফল, ইমান ধুনীয়া লাগিছে। জুম কৰি দেখাইছিলোঁ। ডাৱৰ আহি গাত লাগিছে, ইমান ধুনীয়া লাগিছে পৰিৱেশটো।
আমি যোৱাবাৰ আহোঁতে কিন্তু ইমান দেখা নাছিলোঁ, ডাৱৰ আছিলে। এইবাৰ সুন্দৰ বঢ়িয়া, সিফালৰ পৰা ধুনীয়াকৈ ওলাই আছে আকৌ। অঁ ডাৱৰখিনি তলৰ পৰা আহি আছে, আহি আছে, একে তললৈকে গৈছে। ডাৱৰটো একে উৰি উৰি গৈছে ন, বা কেনেকুৱা ধুনীয়া লাগিছে ডাৱৰখিনি। আহি এতিয়া থাকি পেলাব আৰু, আমিতো ডাৱৰৰ মাজতে আছোঁ। আমাৰ আজিৰ ট্যুৰটো সঁচাকৈ খুব ভাল লাগিল। এই ঠাইবোৰ চাই আমি এয়া উভতি আহিলোঁ। ইয়াৰ পিছত অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ।